হয় যিসকল যুৱক যুৱতীয়ে আৰ্থিক দৈন্যতাত ভুগি চৰম হতাশাত ভুগিছে সেইসকলৰ বাবে আজিৰ এই প্ৰতিবেদন কিয়নো নলবাৰীৰ উত্তৰাঞ্চল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সুদূৰ বাস্কালৈকে প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ ভিতৰত ধৰিব পাৰি উদয় ৰাজবংশী নামৰ ব্যৱসায়ীজনক যিজন ব্যৱসায়ীয়ে মাত্ৰ 400 টকাৰে ব্যৱসায় আৰম্ভ কৰি ইতিমধ্যে তেখেতে বিভিন্ন প্ৰান্তত বিভিন্ন সামগ্ৰী আমদানি ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে। মই পোনে পোনে কিছু দৃশ্য দেখিবলৈ আৰু ভিডিঅ' অনুৰোধ জনাইছোঁ কিয়নো এই ব্যৱসায়ীজনে ইতিমধ্যে নলবাৰীৰ বিভিন্ন প্ৰান্তত লগতে ধমধমা বাক্সাৰ বিভিন্ন প্ৰান্তত তেওঁ এনেদৰে ব্যৱসায় আৰম্ভ কৰি সুনাম অৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। মই পোনে পোনে ব্যৱসায়ীজনৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণে তেখেতে ব্যৱসায় আৰম্ভ কৰিছিলে আৰু কি ক'ব। মই 2020 চনৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিলোঁ, মাত্ৰ 400 টকা দি আৰম্ভ কৰিছিলোঁ। এইফালে আজি এইখিনি এতিয়া কিমান টকাৰ ব্যৱসায় চলি আছে আপোনাৰ? এতিয়া প্ৰায় মোটামুটি 1 কোটি টকা। হয়, ক'ব লাগিব যে প্ৰায় কোটি টকাৰ ব্যৱসায় চলাই আছে তেখেতে। মই পোনে পোনে স্থানীয় লোক আছে, স্থানীয় লোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব তাই মুহূৰ্তত? সুন্দৰ, আমি আচৰিত হৈছোঁ। এজন ডেকা যুৱকে তেওঁ চাইকেলতকৈ বস্তু কিছুমান বিক্ৰী কৰিছিল কিছুদিন আগত, আৰু সেই ল'ৰাটোৱে ইমান কষ্ট কৰি গেলামালৰ দোকান দি আৰু তাৰপিছত আহি আজি তিনিচকীয়া বাহনৰ তেওঁ ডিষ্ট্ৰিবিউটৰ লৈছে। মই ভাবোঁ এনেকৈ যদি কষ্ট কৰে, তেওঁ যথেষ্ট কষ্ট কৰে। ৰাতি মই দেখিছোঁ, মই কেতিয়াবা 11 বজাতো আহোঁ তেওঁৰ ঘৰত, তেওঁৰ ল'ৰাটো আমাৰ স্কুলত পঢ়ে বাবে দেখোঁ তেওঁ কামতে লাগি থাকে। গতিকে এনেকৈ সফল হোৱাৰ আঁৰত তেওঁৰ নিশ্চয় শ্ৰম, আন্তৰিকতা। আৰু মই ভাবোঁ আমাৰ যিসকল যুৱকে মানে চাকৰিৰ বাবে নিবনুৱা হৈ আছে সেইসকলে যদি আমি এনেকুৱাকৈ আগবাঢ়ি যাওঁ, কাম কৰোঁ, নিশ্চয় সফল হ'ব পাৰিম। উদয় ৰাজবংশী ধমধমাৰ বাবে এটা উদাহৰণ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ধমধমা অঞ্চলৰ বাবে উদয় ৰাজবংশী এটা উদাহৰণ বুলি ক'লে ভুল কোৱা নহ'ব, কিয়নো বিভিন্ন প্ৰান্তত তেওঁৰ যি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই আন এজন স্থানীয় লোক আছে, তেখেতৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? উদয় ৰাজবংশীৰ বিষয়ে ক'বলৈ গ'লে তেওঁ মোৰ এসময়ত সহপাঠী আছিল। তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰি ধমধমাৰ মাজ বুকুত তেওঁ মাটি কিনি ঘৰ বান্ধি আজিৰ তাৰিখত ইয়াত বেংকো ভাড়া দিছে তেওঁ। তাৰোপৰি আজি নতুনকৈ এখন অটো ডিলাৰ মানে যি তিনিচকীয়া বাহনৰ ডিলাৰ ইয়াত উপস্থাপন কৰিছে। তেওঁ ব্যৱসায়টো চলাই আছে। সুদূৰ বাক্সা পৰ্যন্ত তেওঁৰ এই দোকানৰ পৰা মাল যায়। খুচুৰা আৰু পাইকাৰী দুয়োটা ষ্টেজতে তেওঁ কাম কৰে। তেওঁ এজন সফল ব্যৱসায়ী আৰু আমাৰ উঠি অহা প্ৰজন্মই এই উদয় ৰাজবংশীৰ পৰা কিন্তু মানে ল'ব লাগে, শিকিবলগীয়া বহুতখিনি কথা আছে। গতিকে উদয় ৰাজবংশীক ফ'ল' কৰিলে আমি একোজন প্ৰত্যেকে সমাজৰ একোজন ভাল ব্যৱসায়ী হ'ব পাৰিম। তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে।